তো নমস্কাৰ বন্ধুসকল, প্ৰথমতে গৰিমাবৰ ভিডিঅ'টো চাওক। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে, নিজৰ গাত কেনেকুৱা লাগিছে বাৰু? নিজৰ তেজটো গৰম হোৱা নাই নে বাৰু আপোনালোকৰ? মই একদম যে থাকিবই পৰা নাই। অসম চৰকাৰ মই ধিক্কাৰ দিছোঁ। নেক্সট মই ভাবিছিলোঁ বিজেপি চৰকাৰক ভোট দিম বুলি, কিন্তু এইবাৰ মই ভোট নিদিওঁ। কিয় মানে কি ইমান অৱহেলা কৰিছে, কাৰণটো কি? আমাৰ জুবিনদাৰ চাওকচোন কেনেকৈ তিৰপালৰ ওপৰৰ পৰা কেনেকৈ পানী পৰি আছে, মানুহ এজন আহি ৰখিবলৈ জেগা নাই। চকুত পৰা নাই নে বাৰু? ভিডিঅ'বিলাক যে ইমান ছ'চিয়েল মিডিয়াত দি আছে, ইমান ভাইৰেল হৈ আছে, এইবিলাক ভিডিঅ'বিলাক অসম চৰকাৰৰ চকুত পৰা নাই নে বাৰু? কিয় ইমান অৱহেলা কৰিছে বুজি পোৱা নাই। ধিক্কাৰ দিছোঁ অসম চৰকাৰ, নেলাগে এনেকুৱা চৰকাৰ যি জুবিন ক্ষেত্ৰকেই মান দিব পৰা নাই আৰু অসমৰ ৰাইজক কি মান দিব? হয়নে নহয় কথাটো আপোনালোকে কওকচোন বাৰু। যদি কিবা ভুল কৈছোঁ ক্ষমা কৰিব, কিন্তু হ'লেও চাওকচোন কেনেকৈ পানী পৰি এই দুদিন বৰষুণ দিনতে এই অৱস্থা। যদি নেৰানেপেৰাকৈ 7-8 দিন বৰষুণ দিবলৈ হয়, তাত দেখোন গোটেই বোকা পানীয়ে অৱস্থাই নাইকিয়া হ'ব। জুবিন ক্ষেত্ৰ চিনচাতে নাইকিয়া হৈ যাব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ অকণমান নিৰ্বাচনৰ হেৰিত আপুনি জৰুৰী, নিৰ্বাচনৰ হেৰি আপুনি ৰেলী কৰা, আপুনি সভা কৰা জৰুৰী, হ'লেও অকণমান এইবিলাক ক্ষেত্ৰতো চকু দিয়ক। আৰু আপোনাৰ পিছত মানুহ আছে নহয়, সিহঁতক লগাই পেলাই অকণমান কামটো কৰক। আৰু বহুত বিৰোধিতা দল আহিছিলে নহয়, সেই দলবিলাক ক'লৈ গ'ল এতিয়া? মই সুধিব বিচাৰিছোঁ এতিয়া মানে কি ক'লৈ গ'ল সেইবিলাক দলবিলাক? এইটো কৰিম, সেইটো কৰিম, ইমান ডাঙৰ ডাঙৰ লেকচাৰ, ফটা লেকচাৰ মাৰিলেই নহয়, কাম কৰি দেখুৱাব লাগে। এই পলিটিকেল একো জুবিন ক্ষেত্ৰকে মান দিব পৰা নাই আৰু অসমৰ ৰাইজক কি মান দিব? অনাগত দিনত কি মান দিব? হয়নে নহয়? ভিডিঅ'টো যদি ভাল লাগে, য'ত পঠিয়াব লাগে পঠিয়াই দিয়ক, কোনো আহে নাযায়। ধন্যবাদ। জয় অসম, জয় জুবিন দা। জুবিন দা তুমি অমৰ হোৱা, ওপৰৰ পৰা সকলো চাই আছা নহয়, চাই থাকা। উচিত যোনবিলাক দোষী উচিত শাস্তি পাওক। ধন্যবাদ। জয় অসম, জয় জুবিন দা।